আনতকৈ ব্যক্তি কমিক যেনেকে গছেৰে ফুলেৰে ইমান ধুনীয়াকৈ মানে যেনেকে অসমৰ ভিতৰত প্ৰথমখন বিয়া বুলি ক'লেও বেয়া নহয় কাৰণ ফুলেৰে সজোৱা এনেকুৱা পেণ্ডেল জীৱনৰ প্ৰথমবাৰ দেখিছো তোমাৰ মনলৈ কেনেকৈ আহিলে মই ভাবিছিলো সকলোৱেতো জাকজমকতাই ধুনীয়াকৈ পেণ্ডেলসমূহ তৈয়াৰ কৰে কিন্তু মই ভাবো যে আমাৰ এই যিটো ধাৰণা জাকজমকতা অৰ্থনৈতিকভাৱে যিসকল পিছ পৰি আছে ধৰি লওক মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ যেতিয়া বিয়া এখন দিব লগা হয় কন্যাগৰাকীক বা ল'ৰাজনক যেতিয়া কন্যাগৰাকী মানে বিয়া কৰা অনা সময়ত তেওঁলোকৰ দুখ কষ্টখিনি আমি কেনেকুৱা ধৰণৰ হয় সেইটো অনুভৱ কৰিব লাগে। গীতাঞ্জলিয়ে মোৰ ঘৰত বিয়া মাতিবলৈ গৈছিলে মই তেতিয়াই তেওঁৰ পৰা গম পালো আজি বিয়াখন যে ব্যতিক্ৰম তেওঁ সেইদিনাখনে ক'লে যে মোৰ ইয়াত যৌতুক নাই জোৰোণ নাই একদম মানে জাকজমকতা বিহীন মানে এখন বিয়া পাতিছে গতিকে এইটো শুনি সেইদিনা তাইৰ যিটো মানে মানসিক মানে মনৰ যিটো সবলতা হয় নহয় আজিকালি মানে যিটো যুগত যিটো চলি আছে আজিৰ যুগত যৌতুক প্ৰথা বা বিভিন্ন ধৰণৰ জোৰোণৰ জাকজমকতা বিয়াৰ জাকজমকতা তাৰ সেইটো যে মানে বিপৰীতে সুতৰ বিপৰীতে গৈছে তাই যিটো সাহস সেইটো মই তাক ধন্যবাদ জনাইছো আৰু এইটো আশা কৰিছো যুৱ প্ৰজন্মই মানে আমাৰ উঠি অহা যুৱ প্ৰজন্মই এইটো আদৰ্শ লয় মানে মই সেইটো মানে বহুত ভাল পাইছো। গীতাঞ্জলি সেই চিন্তাৰে ডাঙৰ দীঘল হৈছে গতিকে তাই আজি মই আটাইতকৈ বেছি ভাল লগা কথাটো হ'ল যে আজিৰ যিটো মানে জোৰোণ বা যৌতুকৰ কাৰণে যি নাৰী নিৰ্যাতনৰ এটা পৰম্পৰা থাকে তাৰ বিৰুদ্ধে যুঁজিবলৈ গৈ তাক এটা পেণ্ডেল ফুলেৰে তৈয়াৰ কৰা জীৱনত প্ৰথমবাৰ দেখিছো এনেকুৱা এখন ব্যক্তিক্ৰমী বিয়া য'ত নেকি যিটো পেণ্ডেল আমি বহুত জাকজমকতাৰে আমি বহুত ধনী ধনী মানুহে জাকজমকতাৰে কৰা পেণ্ডেল দেখিছো কিন্তু এখন বিয়া একেবাৰে ব্যক্তিক্ৰমিক য'ত নেকি পেণ্ডেলৰ বিপৰীতে ফুলেৰে সজাইছে আৰু প্ৰথম আৰম্ভণি দেখাবলৈ আহিছে আইতা আৰু আইতাৰ হাতত এটা গছ পুলি আৰু আইতা গছ পুলিটো কোনে দিছিলে বাৰু বিয়া খাবলৈ আহি এটা গছ পুলি উপহাৰ দিছে আপোনালোকে দেখিছে জানো এনেকুৱা বিয়া যি নেকি বিয়া খাবলৈ আমি এটা আহোঁতে আমি উপহাৰ দিওঁ আৰু উপহাৰ বিনিময়টো এটা গছ পুলি তেওঁলোকে যিহেতু প্ৰকৃতিৰ প্ৰেমী নহয় জানো আৰু যিহেতু গছ থাকিলেহে মানুহ থাকিব আৰু যিখন ব্যক্তিক্ৰমী বিয়া আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ৰ যোগেদি দেখুৱাম সেই ব্যক্তিক্ৰমী বিয়াখন কেনেকৈ প্ৰস্তুত কৰিছে কিয় এনেকুৱা এখন বিয়া তেওঁ প্ৰস্তুত কৰিছে সেইখিনি সম্পূৰ্ণ আপোনালোকক ভিতৰত দেখুৱামগৈ আৰু এইটো কি পুলি আইতাটো চন্দন পুলি আৰু কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আৰু এনেকুৱা বিয়া খাই পাইছে নে আগতে নাই পোৱা প্ৰথম ন ঘৰ আপোনালোকৰ ইয়াতে নে অকমান যাব লাগিব শান্তিপুৰ আৰু আপোনাৰ হাতত কি পুলি এইটো চন্দন গছ সকলোকে চন্দন গছৰ দিছে নে চন্দন গছৰ দিছে আৰু ভিতৰলৈ সোমাই যাওঁ আৰু প্ৰথম সোমাওঁতে দেখিবলৈ পাব আপোনালোকে এটা গছ মানে এজোপা ধুনীয়াকৈ লিখা আছে ধ্ৰুৱজ্যোতি গগৈ এয়া ভাইটিহঁতে গছ পুলি বিতৰণ কৰিছে তোমালোকে গছ পুলি দি আছা ন কিমান মানুহক দিলা এতিয়ালৈকে হিচাপ নাই কোৱা এতিয়া নাম লিখিছে লগতে গছ পুলি ইয়াত নাম লিখিছে নামখিনি পাত এখিলা নাম ইয়াত পাত এখিলা নাম লিখিছে আৰু ইয়াত লগাইছে ন নামটো লিখি সকলোকে চন্দন পুলি ৰঙা চন্দন দিয়া আছে ন আৰু যিসকলে বিয়া খাবলৈ আহিছে সকলোকে দিয়া আছে নে সকলোকে দিয়া আছে সকলোকে এটা এটা গছ পুলি চন্দন গছ পুলি দিয়া হৈছে যিসকলে বিয়া খাবলৈ আহিছে সকলোকে তেওঁলোকে এটা এটা গছ পুলি হাতত অৰ্পণ কৰিছে আৰু এইফালে চাওক ইমান ধুনীয়াকৈ লিখিছে মোৰ উদং পথাৰত তোৰ বৰ উৎপাত মই গছৰ সন্তান মই পাহাৰৰ সন্তান মোক চুই দিলেই জ্বলি যায় এবুকু বহ্নিমান মই তোৰ নহয় মই প্ৰকৃতি সন্তান আমি সকলোৱে প্ৰকৃতি সন্তান গছ থাকিলে মানুহ থাকিব আৰু এইফালে লিখা আছে এখন চাইকেলত পাহৰণি কুঁৱলী ফালি অতীতক চাওঁ জুমি আমি অতীতক জুমি চাবই লাগিব আজিকালি দেখিছে এনেকুৱা চাইকেল চলোৱা আজিকালি কম দেখা পায় আজিকালিতো বাইক স্কুটি গাড়ী নামি দামী যান বাহনে বেছি চলাইছে আৰু এইবিলাক হৈছে আমাৰ সমাজৰ কাৰণে বহুত ডাঙৰ এটা বাৰ্তা আৰু এইফালে দেখিছে গানে কি আনে প্ৰত্যেকটো এটা এটা শব্দত অৰ্থ আছে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এয়া চাওক গীতাঞ্জলি শইকীয়া মানে আমাৰ বৰ্তমান কইনা আৰু এইফালে তেওঁ সম্পূৰ্ণ এয়া প্ৰতিচ্ছবি আৰু তেওঁ আপোনালোকে সকলোৱে পৰিচিত কাৰণ তেওঁ ছ'চিয়েল মিডিয়াটো তেওঁ নাৰ্চাৰী নাইট কুইন নাৰ্চাৰীখন তেওঁৰ যিখিনি গছ পুলি ফুলৰ পুলি আদিলৈকে আদি
তেওঁ বিক্ৰী কৰে আৰু বজাৰে বজাৰে আপোনালোকে দেখিছে এয়া চাওক ইমান ধুনীয়াকৈ তেওঁ সৰু কালৰ প্ৰতিচ্ছবিৰ পৰা তেওঁ কেনেকৈ ক'ত কি ফুলৰ পুলি দিছিলেগৈ এই আপোনালোকে সকলো এই প্ৰতিচ্ছবি ইয়াতে ধুনীয়াকৈ তেওঁ সজাই থৈছে। আৰু এইফালে যাম, এইফালে দেখিছে শৰতৰ শেৱালি ধুনীয়াকৈ আছে আৰু এইফালে গামোচাই দি ধুনীয়াকৈ আকৌ ইয়াত সজাই ৰাখিছে। আৰু আপোনালোকক কৈছিলোঁ পেণ্ডেলটো এইফালে চাওক, পেণ্ডেলটো পূৰা গছ পুলিৰে আৰু ধুনীয়াকৈ এটা সুন্দৰকৈ পেণ্ডেল তৰা হৈছে, য'ত নেকি কোনো ইয়াত বেলেগৰ দৰে জাক জমকতা ইয়াত প্ৰয়োজন হোৱা নাই। আৰু প্ৰকৃতিয়ে যিহেতু এই পেণ্ডেলটো তৈয়াৰ কৰিছে, য'ত গছ পুলি ফুলৰ পুলি আদিলৈকে। আৰু প্ৰথমতে এইফালে দি আহিছোঁ আপোনালোকক, আৰু এইবিলাক মেৰিগ'ল্ড মাজেদি সোমাই আহিছোঁ। আৰু য'ত নেকি আমাৰ জুবিন দা অবিহনে সকলো ক্ষেত্ৰতে আধৰুৱা, আৰু ইয়াতে জুবিন দাৰ ছবি একাঁজলি শ্ৰদ্ধাঞ্জলি ইয়াতে আছে। আৰু জুবিনবিহীন আমাৰ যিহেতু বৰ্তমান আমি জুবিনৰ অবিহনে একো ভাবিব নোৱাৰোঁ, আৰু যিহেতু জুবিন দাক শ্ৰদ্ধাঞ্জলি ইয়াতে জ্ঞাপন কৰিছিলে। আৰু আমাৰ মৰমৰ কইনা ইয়াতে আছে, আমাৰ ইয়াৰ কইনা সকলোৱে পৰিচিত নাইট কুইন গীতাঞ্জলি শইকীয়া। আজি তোমাৰ যে এই যিটো তোমাৰ কাৰণ পেণ্ডেল নাই, কাৰণ তুমি পেণ্ডেল এটা তৈয়াৰ কৰোঁ বুলি ক'লে ধুনীয়াকৈ মানে বেলেগতকৈ বেলেগে তুমি একদম পুৰা জাক জমকতাৰে তুমি পেণ্ডেল কৰিব পাৰা। কিন্তু তোমাৰ মনলৈ এনেকুৱা চিন্তাধাৰা কেনেকৈ আহিলে যে তুমি যে আনতকৈ ব্যক্তিক্ৰমিক যেনেকৈ গছেৰে ফুলেৰে ইমান ধুনীয়াকৈ মানে যেনেকৈ অসমৰ ভিতৰত প্ৰথমখন বিয়া বুলি ক'লেও বেয়া নহয়, কাৰণ ফুলেৰে সজোৱা এনেকুৱা পেণ্ডেল জীৱনত প্ৰথমবাৰ দেখিছোঁ। তোমাৰ মনলৈ কেনেকৈ আহিলে? মই ভাবিছিলোঁ সকলোৱেতো জাক জমকতাই ধুনীয়াকৈ পেণ্ডেলসমূহ তৈয়াৰ কৰে, কিন্তু মই ভাবোঁ যে আমাৰ এই যিটো ধাৰণা জাক জমকতা অৰ্থনৈতিকভাৱে যিসকল পিছ পৰি আছে, ধৰি লওক মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ যেতিয়া বিয়া এখন দিব লগা হয় কন্যাগৰাকীক বা ল'ৰাজনক, যেতিয়া কন্যাগৰাকী মানে বিয়া কৰা অনা সময়ত তেওঁলোকৰ দুখ কষ্টখিনি আমি কেনেকুৱা ধৰণৰ হয় সেইটো অনুভৱ কৰিব লাগে। আচলতে বহুতে কেনেকুৱা কি কৰে, লোন লয় আৰু মানে অৰ্থনৈতিকভাৱে বহু 5-6 বছৰ পিছুৱাই যায়, সেই ক্ষেত্ৰত ধাৰত ডুবি যায় মানে। হয়, সেইকাৰণে ভাবিলোঁ যে আমাৰ হাতত যি আছে, মোৰ হাতত ফুল আছে, মই ফুলেৰে সজালোঁ, বেলেগৰ হাতত যদি বেলেগ তেনেধৰণৰ সজাব পৰা কিবা ব্যৱস্থা থাকে নিজৰ ওচৰতে তেনেধৰণে সজাব পাৰে। মই আৰু এটা কথা ভাবিছিলোঁ, এই যে টিং লগাইছে যে এই টিঙৰ বদলি মই ভাবিছিলোঁ নৰা লগাম বুলি, কিন্তু বিয়াখন আমাৰ ফাগুন মাহত ঠিক হ'ল, মানে সেইকাৰণে মই ছিজনটো অলপ বেলেগ হ'ল, মানে সেইকাৰণে টিং লগাবলগীয়া হ'ল ৰ'দ আৰু বৰষুণৰ কাৰণে, নহ'লে মই নৰা দি ধুনীয়াকৈ কৰিম বুলি ভাবিছিলোঁ। মানে যিটো আপুনি কৈছে অৰ্থনৈতিকভাৱে মই স্বাৱলম্বী, কিন্তু মই এনেধৰণৰ পেণ্ডেল এটা জাক জমকতা সৃষ্টি কৰা নাই, কাৰণ আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ কথা মই খুব অনুভৱ কৰোঁ, কেনেধৰণৰ আমাৰ সেই বিবাহৰ ক্ষেত্ৰত কেনেধৰণৰ আমাৰ চিন্তা হয়, সেই ধাৰণাটো মই উপলব্ধি কৰি এনেধৰণৰ চিম্পুল এটা পেণ্ডেল তৈয়াৰ কৰিছোঁ। আৰু দেখিছোঁ দেই, কাৰণ আমাৰ কইনা বুলি ক'লে মানে দেখাত লগা নাই কইনাৰ দৰে, আপোনালোকে ভাবিব কইনা নহয় নেকি, ভাবিব কইনা বিচাৰি ফুৰিছোঁ হাবা ধৰি, কইনা কোনজনী? কিন্তু আমি চিনি পাওঁ কাৰণে গীতাঞ্জলি এজনীয়ে কইনা। তোমাৰ মানে যিহেতু তুমি বিয়া হৈছা ন, তোমাৰ মনলৈ কিয় নাহিলে মেকআপ বস্তুটো? মেকআপ অলংকাৰ এইবিলাক একোৱেই নাই। মই জোৰোণ আৰু যৌতুক দুটাই বিৰোধিতা কৰোঁ। যেতিয়াৰ পৰা জনা হৈছিলোঁ তেতিয়াৰ পৰা এই ব্যৱস্থাটোৰ প্ৰতি মোৰ এই প্ৰথাটোৰ প্ৰতি মোৰ ভাল নালাগে, মোৰ বিৰোধিতা আছে। সেইকাৰণে মই মোৰ হ'বলগীয়া পৰিয়ালটোক মই ক'লোঁ যে আপোনালোকে কোনো ধৰণৰ জাক জমকতাৰে মানুহক দেখুওৱা প্ৰদৰ্শনধৰ্মী তেনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ ঘৰত কিন্তু মই মানে এইটো নিবিচাৰোঁ। আপোনালোকে যদি পাৰে মানে এইখিনি সকলোবিলাক আপোনালোকে নিজৰ ব্যক্তিগতভাৱে আপোনালোকে কৰিব বুলি ক'লে তেওঁলোকে খুব ধুনীয়াকৈ এই কথাষাৰ সঁহাৰি জনালে। লগতে মই যৌতুকৰ কথা ক'ব বিচাৰিছোঁ, আজিৰ দিনত যদি এগৰাকী ছোৱালীক যদি উলিয়াই দিবলগীয়া হয় প্ৰায় 15-20 লাখ টকাৰ যৌতুক মানে খৰচ কৰা হয়, পেণ্ডেলৰ লগত যোগ কৰি খৰচ কৰা হয়। সেইখিনি পইচা যদি আমি বেলেগ এটা কাম যদি আমাৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ, সেইখিনি টকাৰে দুয়োজনে মিলি যদি আমি এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ, তেতিয়া আমাৰ জীৱনটো চলিলে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু বিভিন্ন ধৰণৰ এই যৌতুক আৰু জোৰোণৰ কাৰণে বিভিন্ন সংসাৰ ভাগি গৈছে আচলতে, যৌতুক দাবী জোৰোণত এনেধৰণৰ বহুতো কাৰণ আছে, যাৰ কাৰণে মই এই দুটা বস্তুক মই ত্যাগ কৰি পিনে বেলেগ এটা ধৰণেৰে মই চিন্তা কৰি এনেধৰণে আগবাঢ়ি গৈছোঁ এইটো চিন্তা লৈ।
মানে কি আজি যুগত মানে দেই যিহেতু প্ৰায় ছচিয়েল মিডিয়াতে আমি যিহেতু এক্টিভ থাকো ন ছচিয়েল মিডিয়াত পাই আহিছো যে যৌতুকৰ কাৰণে কোনোবাই কাৰোবাৰ পত্নীক জ্বলাই দিছে কোনোবাই শাহুৱেককে জ্বলাই দিছে তেনেকুৱা মানে চলি আছে ট্ৰেণ্ডিঙৰ দৰে আৰু কাৰণ আজি গীতাঞ্জলিয়ে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এনেকুৱা এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে যে যিটো মানে আমি যদি নতুন প্ৰজন্মক যদি এই বাৰ্তাটো দিওঁ বা মানে শাহুৱেকক দিওঁ কাৰণ এই বাৰ্তাটোৱে মানে আমাৰ নতুন প্ৰজন্মৰ কাৰণে বহুত এটা ভাল মানে আদৰ্শ হিচাপে ৰৈ যাব আৰু তুমি মানে বেলেগক কি কবা যেনেতো তোমাৰ হাজবেণ্ডৰ যিসকল পৰিয়ালে চাপোৰ্ট কৰিছে কিছুমানেতো চাপোৰ্ট নকৰিব পাৰে মানে যৌতুক বিচাৰে ন যৌতুকৰ অবিহনে কইনাজনী নানো কিছুমানে বিচাৰে না তোমাৰ ঘৰত যৌতুক কিমান দিব গাড়ী মটৰ মানে সা সম্পত্তি অলংকাৰ সকলোখিনি মানে বিচাৰে তুমি তাৰ ক্ষেত্ৰত মানে বেলেগক কি কবা তুমি হয় বেলেগসকলে যদিহে তেনেধৰণৰ মন্তব্য আগবঢ়ায় বা যদি কইনাগৰাকী তেনেধৰণৰ যদি কিবা মন্তব্য কাৰোবাৰ পৰা শুনি পায় তেতিয়াহ'লে মই ভাবো সেই সম্পৰ্কটো সেইখিনি জেগাতে শেষ কৰা উচিত সঁচাকে আগবাঢ়ি যাব নালাগে জীৱন এটা কৰি থাকে এবাৰ যেতিয়া ভুল কৰে সেই ভুলটোৱে মানুহক মানসিকভাৱে বহুত দুৰ্বল কৰি পেলায় সেইকাৰণে যদি তেনেধৰণৰ কিবা আগতীয়াকৈ যদি কইনাগৰাকীয়ে গম পায় যে এনেধৰণৰ মই কেতিয়াবা অত্যাচাৰ বলি হ'ব লগা হ'ব পাৰে নেকি তেতিয়া কিন্তু সেই সম্পৰ্কটো সেইখিনিতে শেষ কৰা উচিত মই সেইটোৱে ক'ম বহুত ভাল লাগিলে কাৰণ তোমাৰ মনোভাৱবিলাক বেলেগতকৈও বেলেগ ব্যক্তিক্ৰমিক যিহেতু মানে সকলোখিনি ব্যক্তিক্ৰমিক আৰু মানে প্ৰথমবাৰ এনেকুৱা বিয়া আপোনালোকেও নিশ্চয় প্ৰথমবাৰে দেখিছে কাৰণ কিছুমান বিয়াই মানে মানুহক মানে কি কিছুমান এনেকুৱা জাক জমকতা সৌন্দৰ্যতা কিছুমান মানুহক মানে সেই বস্তুটোৱে মানে ভাল নকৰে মানে বেয়াহে কৰে কাৰণ কিছুমানে মানে মনেদি ভাবিব দে আমুকৰ বিয়াখনৰ লগত ময়ো বিয়া পাতো কিন্তু মাক বাপেকক বিৰোধ মানে তেওঁলোকে হেৰি কৰে কি বুলি কয় প্ৰতিবাদ কৰে যে এনেকুৱা এখন ময়ো বিয়া কৰিম কাৰণ মেকআপ বস্তুটোতে বহুত লয় মেকআপ আৰ্টিষ্ট ন 20-25 হাজাৰ টকা সেইফালে গুচি যায় আমি যেনেধৰণে ঘৰতে যেনেকে কৰো সেইটোৱে কিবা এটা লগালো কাজল অকমান লগালো এনেধৰণে যদি কৰিব পাৰো তেতিয়াহ'লে আমাক দেখিয়ে থাকে আৰু এটা কথা মই লক্ষ্য কৰিলো মেকআপ যিদিনাখন বিয়া হ'ব সেইদিনাখন মেকআপ কৰিম যিদিনাখন মোক নচলি চাবলৈ আহিব সেইদিনাখন যদি মই মেকআপত নাথাকো মেকআপত যদি ধুনীয়া হৈ থাকে পিছত যদি চেহেৰা ৰঙে বদলি হৈ যায় সেইকাৰণে এইবিলাক বহুত কথা ভাবি চিন্তি আৰু মোৰ মানসিকতায়ো নকয় যে মোৰ বিয়া দিনাখন সাজি কাচি ধুনীয়াকে অলংকাৰ পৰিধান কৰি থাকিম সেইটো মোৰ মানসিকতা আচলতে নকয় সেইকাৰণে মই এইটো কৰা নাই বিশেষকে গীতাঞ্জলি আমাৰ একেবাৰে দয়াঙৰ সেইকাৰণে একদম গীতাঞ্জলিলৈ চেলুট কাৰণ এনেকুৱা এগৰাকী ছোৱালী আমাৰ গাঁৱত থকাটো বহুত সৌভাগ্যক্ৰমক দেই আৰু যিহেতু এই মানে মানসিকতা এই মনৰ ভাৱ যিখিনি মানে তেওঁ প্ৰকাশ কৰিছে কিন্তু বেলেগতকৈ বেলেগ ব্যক্তিক্ৰমিক বহুত ভাল লাগিলে আৰু সম্পূৰ্ণ পেণ্ডেলটো দেখুৱাইছো আৰু খোৱা বোৱা সকলো আৰু এইফালে চাওক এইফালে যিহেতু ধুনীয়াকৈ কিতাপ যিহেতু আমাৰ বন্ধু কিতাপ নহয় জানো আজিকালি কিতাপ পঢ়াটো মানুহে এৰি দিছে যিহেতু গীতাঞ্জলি সুধিম আৰু এটা কথা গীতাঞ্জলি সেইটো তোমাৰ ইয়াত কিতাপ দেখিলো মানে কিতাপ যেহেতু বিয়াত কেনেকে কিতাপ পঢ়াটো কি তাৰমানে তাৰ মতে কি তাৰমানে যিসকলে কিতাপ পঢ়ে তেওঁলোকৰ মানসিকতা বহুত উচ্চ হয় আৰু যিসকলে কিতাপ পঢ়ে তেওঁলোকৰ সম্পৰ্কৰ যি মৰ্যাদা সেই মৰ্যাদা সঠিকভাৱে ধুনীয়াকৈ থাকে আৰু যি কিতাপক সন্মান দিব জানে সেই সম্পৰ্কৰ মৰ্যাদাও দিব জানে সেই লক্ষ্য আৰু উদ্দেশ্যৰে মই কিতাপসমূহ ধুনীয়াকৈ সজাইছো আৰু বহুত কিতাপ আছে ইয়াত বহুতে কিতাপৰ নাম জানিব পাৰিব লেখকৰ নাম জানিব পাৰিব আৰু কণ কণ ল'ৰা ছোৱালীসমূহ আছে তেওঁলোকে কিতাপৰ প্ৰতি আগ্ৰহী হ'ব পাৰিব বহুত আহিছে যিহেতু কণ কণ ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকে নিশ্চয় কিতাপ ৰাতিপুৱা সন্ধিয়া পঢ়ি ইয়ালৈ আহি যেতিয়া কিতাপৰ এটা পৰিৱেশ সৃষ্টি দেখিব সন্ধিয়া হয়তো তেওঁ ঘৰত গৈ এওঁলোকে গৈ ঘৰত গৈ ধুনীয়া কিতাপখন পঢ়িব পাৰিব মানে সেই মনোভাৱটো লৈ যাব যে কিতাপ আমি বিয়া ঘৰতো কিতাপ দেখি আহিলো আমি কিতাপ পঢ়িব লাগিব এনেধৰণৰ এটা মনোভাৱ লৈ এনেধৰণৰ কামসমূহ কৰিছো আৰু কিতাপ যথেষ্টখিনি আছিলে সেইকাৰণে মই এনেধৰণে ৰাখি দিছো আৰু মানে কি হয় আজিকালিতো মানে কিতাপ পঢ়াটো মানে এৰি দিছে শিশুসকলে মোবাইলটোতে বেছি ব্যস্ত হৈ থাকে পিতৃ মাতৃলে কি ক'বা তুমি হয় পিতৃ মাতৃসকলে আহি ধুনীয়াকৈ আমাৰ এই পৰিৱেশটো চাই গৈছে আৰু চাই ধুনীয়াকৈ তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি যি তেওঁলোকৰ মানসিকতা হয় যি উখল মাখল পৰিৱেশৰ যি আৰু বিশৃংখল পৰিস্থিতি সৃষ্টি কৰে সেইসমূহ যাতে আমাৰ বিয়াখনত আহি তেওঁলোকে দেখা নাই যে ল'ৰা ছোৱালীৰ প্ৰতি সেইটো মনোভাৱ গঢ়ি তোলক তাৰে আশা কৰিলো সকলো পিতৃ মাতৃ ধন্যবাদ যিহেতু আমাৰ মানে বিয়া খাবলৈ যিসকল আহিছে আমাৰ এগৰাকী বা আহিছে বা বুলি ক'লে একদম বহুত অন্তৰংগ বা মানে নিজতকৈ আপোন দেই আৰু বা মানে যিহেতু আপোনাক কৈ দিছো আমাৰ ওচৰৰ স্কুলতে টেটৰ আছিলে আৰু বা যেতিয়া মানে সেইখন স্কুলৰ পৰা বেলেগলৈ ট্ৰেন্সফাৰ হ'ল সেইদিনাখন পুৰা কান্দোনৰ ৰোল আজি বহুত দিনৰ মূৰত বাক লগ পাইছো আৰু এতিয়া কৈ দিয়ক ক'ত আছে আপুনি পষ্টিং ক'ত এতিয়া মই বৰহোলাৰ
খেৰামা কছাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্ম কৰি আছো আৰু কৰ্মজীৱন। আমাৰ শান্তি বাইদেউ আৰু ভাল লাগিলে আৰু আপুনি তোমাক লগ পাই ভাল লাগিলে, বিয়াতে লগ পালো। বিয়াখন আজি বহুত ব্যক্তিক্ৰমিক, হয় হয় সেই ব্যক্তিক্ৰমিক বিয়াখনৰ ওপৰত আপুনি আপোনাৰ মনৰ পৰা মানে কি বুজি পালে বা কি মানে সেই অকণমান ভাৱ অকণমান কৈ দিয়ক, মনৰ ভাৱ। মই গীতাঞ্জলীয়ে মোৰ ঘৰত বিয়া মাতিবলৈ গৈছিলে, মই তেতিয়াই তেওঁৰ পৰা গম পালো আজি বিয়াখন যে ব্যতিক্ৰম। তেওঁ সেইদিনাখনে ক'লে যে মোৰ ইয়াত যৌতুক নাই, জোৰোণ নাই, একদম মানে জাক জমকতা বিহীন মানে এখন বিয়া পাতিছে। গতিকে এইটো শুনি সেইদিনা তাইৰ যিটো মানে মানসিক মানে মনৰ যিটো সবলতা, হয় নহয়, আজিকালি মানে যিটো যুগত যিটো চলি আছে আজিৰ যুগত যৌতুক প্ৰথা বা বিভিন্ন ধৰণৰ জোৰোণৰ জাক জমকতা, বিয়াৰ জাক জমকতা, তাৰ সেইটো যে মানে বিপৰীতে সোঁতৰ বিপৰীতে গৈছে তাই যিটো সাহস, সেইটো মই তাক ধন্যবাদ জনাইছো। আৰু এইটো আশা কৰিছো যুৱ প্ৰজন্মই মানে আমাৰ উঠি অহা যুৱ প্ৰজন্মই এইটো আদৰ্শ লয়, মানে মই সেইটো মানে বহুত ভাল পাইছো। তাই মই যুৱ জীৱনৰ কাৰণে মই আজি শুভেচ্ছা জনাইছো আৰু এই ব্যতিক্ৰম প্ৰচেষ্টাৰ কাৰণে তাইক বহুত ধন্যবাদ জনাইছো। কাৰণ মানে আমি প্ৰথমবাৰ এনেকুৱা বিয়া খাইছো ন, কাৰণ পেণ্ডেল বুলি ক'লে পুৰা জাক জমকতা মানে দেখনীয়া, আনক দেখুৱাব লাগে, কিন্তু দেখুৱাতকৈ মানুহক এটা বাৰ্তা দিয়াটো বেছি ভাল হয়। মই সেইটো কাৰণে তাইক মই তেতিয়াই বিয়া মাতিবলৈ যাওঁতে কৈ থৈছে বৰ ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে, বহুত ধুনীয়া। এইটো মানে যুৱ প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হৈ ৰওক, সকলোৱে গ্ৰহণ কৰক। মই সেইটোৱে মানে এটা শুভ বাৰ্তা কঢ়িয়াই নিয়ক, সেইটোকে বিচাৰিছো। মানে উঠি অহা নতুন প্ৰজন্মই এটা বাৰ্তা হিচাপে লওক, আৰু পিতৃ মাতৃও এইটো লওক যে যদি গীতাঞ্জলি আজি ইমান নিজৰ আৰ্থিকভাৱে সবল আৰু তেওঁ মানে নিজেও বহুত সবল, নিজৰ টকা পইচা তাই বহুত জাক জমকতাই তাই বিয়া পাতিব পাৰে, কিন্তু কিয় কৰা নাই সেইখিনি মানে পিতৃ মাতৃ অকণ বুজক। আৰু শাহুলৈও এইটো এটা বাৰ্তা হয়, মানে যৌতুক হিচাপে আপোনালোকে বেছি ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰটো গুৰুত্ব দিয়ক। যৌতুক হিচাপে মানে তেওঁ যদি সবল হয়, তেওঁ নিজে ঘৰটো ইনকাম কৰি মানে প্ৰতিষ্ঠা কৰিব পাৰিব। মানে কিছুমানে কয় নহয় যৌতুক মানিলে বুলি অত্যাচাৰ, আজিৰ দিনতো আছে সেইটো এতিয়া যে তেওঁৰ ওপৰত সেইটো নহওক, তেওঁলোকৰ নতুন ভাৱে গ্ৰহণ কৰিছে, গতিকে তেওঁলোকৰ কাৰণেও মই এইটো মানে ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো যে তেওঁলোকে এইটো পদ্ধতিৰে এখন বিয়া পাতি নতুন প্ৰজন্মৰ আদৰ্শ দি যাওক। ঘৰখনো এতিয়া মানে এটা নতুন আদৰ্শ হৈছে, এইটো আগলৈও যাতে চলি থাকক, এইটোৱে মই আশা কৰিছো। ধন্যবাদ। আৰু একেবাৰে ভিতৰ পেণ্ডেলটো দেখাওঁগে, ফুলেৰে সজোৱা, আৰু এইফালে দি দিয়া এইফালে সোমাইছো, যিহেতু ফুলেৰে সজোৱা বুলি আপোনালোকক নিশ্চয় কৈছিলো। আৰু এইফালে চাহৰ ব্যৱস্থা, আৰু এইফালে সকলো ৰাইজ ইয়াত বহি আছে বিয়া খাবলৈ আহি। আৰু এইফালে আমাৰ খুইদেউ, কেনেকুৱা লাগিছে আজি বিয়া খাবলৈ আহি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, কাৰণ আমাৰ নিজৰ স্থানীয় হয় নাই, গাঁৱৰে গীতাঞ্জলি আৰু ভণ্টি, আৰু এনেকুৱা এখন মানে ব্যক্তিক্ৰমিক বিয়া তেওঁ মানে আজি সজাই তুলিছে, যি নেকি য'ত পেণ্ডেল নহয়, ফুলেৰে গছেৰে হয় নে জাক জমকতাৰে তেওঁ মানুহক এটা বাৰ্তা প্ৰেৰণ কৰিছে। তাৰ আপুনি কি ক'ব? নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হওক। আজিৰ তাৰিখত বহুত মানে যৌতুকৰ কাৰণে মানুহে বহুত অত্যাচাৰ কৰিছে, বিয়া ভাগিছে। এই বিয়াখনৰ যোগেদি এটা বাৰ্তা যাওক, তাকে কামনা কৰিছোঁ। বহুত ভাল লাগিলে, কাৰণ আমাৰ গাঁৱৰে এতিয়া গীতাঞ্জলি এই বাৰ্তাটোৱে বহুত এটা পজিটিভ মাইণ্ডলৈ সকলোৱে আহিছে। আৰু এইফালে বহি আছে, আৰু এইফালে আপোনালোকে সকলোৱে দেখিছে ধুনীয়াকৈ। এয়া কি হয় আমাৰ কইনা, এয়া কইনা মামীয়ে, সৰু মামীয়ে, কি ক'ব আপুনি বিয়াখনক লৈ? বহুত সুখীয়া, ভাল লাগিছে এনেকে পাতিবলৈ পাই, ভাল লাগিছে, ভাল লাগিছে। মানে যিহেতু গীতাঞ্জলিৰ যিটো মানে তেওঁ ব্যক্তিক্ৰমিক চিন্তাধাৰা ভাল লাগিছে, ভাল লাগিছে। মামীয়ে হিচাপে চাগে বহুত গৌৰৱান্বিত ন? গৌৰৱান্বিত, বহুত সুখী হৈছো। আৰু এইফালে অতিথি বহি আছে, বৰ্তা। এয়া আপোনাৰ কেনেকুৱা লাগিছে বিয়াখনলৈ আহি? ভাল লাগিছে ন? আৰু এইফালে সকলো বহি আছে, খালে নাই আপোনালোকে? আমি খোৱা বোৱা হ'ল। কেনেকুৱা লাগিলে আজি বিয়ালৈ? আজি বৰ বঢ়িয়া লাগিলে। আৰু এইফালে বহি আছে বিয়াত, আৰু এইফালে খোৱাৰ ঠাইত দেখাইছো, আৰু এইফালে এজোপা জ্যোতি প্ৰপাত, আৰু সকলো ফুলৰ নাম ধুনীয়াকৈ লিখি থৈছে। আৰু এইফালে চাওক, এইয়া খোৱাৰ, ইয়াতে সকলোৱে যা যোগাৰ চলাই আছে খোৱাৰ, দেখিছে?
আপোনালোকক অকণমান দেখাই দিছোঁ খোৱা ঠাইখন আৰু মিলিজুলি কেটাৰিং গ্ৰুপে বৰ্তমান ইয়াত ভাত আঞ্জা দি আছে আৰু যিহেতু আপোনালোকে চালে খোৱাৰ ব্যৱস্থাটো বেলেগতকৈ বেলেগ ব্যক্তিক্ৰমিক আপোনালোকক দেখাইছোৱে আৰু এইফালে আৰু আমাৰ কইনা দেউতাকে কিবা এটা ক'ব আজি আপোনাৰ কইনাই যে ইমান এটা ব্যক্তিক্ৰমিক চিন্তাধাৰা ব্যক্তিক্ৰমিককে এখন বিয়া প্ৰস্তুত কৰিলে আপোনাৰ মনটো কেনেকুৱা লাগিছে আজি মনটো ভাল লাগিছে যিহেতু আমাৰ দুইজনী ছোৱালীয়ে এইখন ঘৰত জন্ম হয় সিহঁতি ব্যক্তিক্ৰমভাৱে স্বাধীনভাৱে মুক্তভাৱে জীয়াই থাকিব বিচাৰে সেইকাৰণে কোনো ধৰণৰ ধৰ্মীয় নিয়ম নীতি বা এই যে ধনবল বাহুবলৰ যিবোৰ পৰম্পৰা তাক নেওচি কেৱল মাত্ৰ থলুৱাভাৱে আমি সৃষ্টিশীলতাৰ মাজেৰে আমি এই অনুষ্ঠানটো কৰিব বিচাৰিছোঁ গীতাঞ্জলি সেই চিন্তাৰে ডাঙৰ দীঘল হৈছে গতিকে তাই আজি মই আটাইতকৈ বেছি ভাল লগা কথাটো হ'ল যে আজিৰ যিটো মানে জোন বা যৌতুকৰ কাৰণে যি নাৰী নিৰ্যাতনৰ এটা পৰম্পৰা থাকে তাৰ বিৰুদ্ধে যুঁজিবলৈ গৈ তাক কোনো ধৰণৰ জোন আৰু যৌতুক বিৰোধিতা কৰি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে তাৰ কাৰণে আমি কোনো ধৰণৰ টকা পইচা খৰচ নকৰি কেৱল গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীৰ দ্বাৰা আমি গছ পুলি বা এনেকুৱা কিবা গ্ৰন্থ বা তেনেকুৱা গছ কলৰ পুলি ৰুই আমি এটা নতুন ধৰণে ব্যক্তিক্ৰম চিন্তাৰে আমাৰ গীতাঞ্জলি বিয়াখন আয়োজন কৰিছোঁ বহুত ভাল লাগিলে যিহেতু আমি গৌৰৱান্বিত হৈছোঁ স্থানীয় হিচাপে আৰু যিহেতু আপোনালোকে দেউতাকৰ মুখেদি শুনিলে গোটেইখিনি কথা মইনো কি ক'ম সকলোখিনি কথা ক'লে আৰু আমাৰ একদম কইনা খালি মোক বহুত সুখ দেই আমাৰ ডাঙৰ বৰ্তা এয়া বৰ্তা বৰ্তা নমস্কাৰ দেই আপোনাক কেনেকুৱা লাগিছে আজি অনুভৱ খুব ভাল লাগিছে বিশেষকৈ আমাৰ গীতাঞ্জলি শইকীয়া মোৰ ভতিজা ছোৱালী তেখেতে এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই ৰভা পৰলা দি যি তেখেতলোকৰ শুভ বিবাহ আয়োজন কৰিছে তেখেতলোকলৈ মোৰ ধন্যবাদ থাকিল আৰু মই তেখেতৰ ভৱিষ্যতে যুগ্ম জীৱনৰ কামনা কৰিছোঁ মানে তাই এনেকুৱা এটা মানুহলৈ বাৰ্তা প্ৰেৰণ কৰিলে গছ থাকিলে মানুহ থাকে নহয় জানো তাৰমানে প্ৰকৃতি প্ৰেমী আৰু যেনেকে গছৰ লগত মানুহৰ মিল থাকিব লাগিব প্ৰকৃতিৰ লগতে আমি বিলীন হ'ব লাগিব আজি গীতাঞ্জলি আমাৰ নতুন প্ৰজন্মৰ সমাজলৈ এটা ইমান এটা ধুনীয়া বাৰ্তা প্ৰদান কৰিছে আৰু উঠি অহা নৱপ্ৰজন্মই সেই বাৰ্তাটো সকলোৱে মানে পজিটিভলি লওক আৰু মানে আমাৰ উঠি অহা মানে কিছুমান একাংশ পিতৃ মাতৃয়ে বা শহু শাহুৱে যাতে যৌতুকৰ প্ৰথাত এইখিনিত মানে অত্যাচাৰ কৰিব নালাগে নহয় জানো আজি গীতাঞ্জলি এই বিয়াখনে এটা বহুত মানে পজিটিভে মানে গোটেই বিয়াখন এটা মানে আমাৰ চিন্তাধাৰাবিলাক সলনি কৰিব বুলি অনাগত দিনত কামনা কৰিছোঁ আপোনালোকৰ যিবিলাক মানে চিন্তাধাৰাবিলাক সলনি কৰক আৰু আগৰ যুগলৈ মানে ঘূৰিয়ে যাব লাগে আগৰ যুগলৈ ঠিক সেইটো সত্য কথা গতিকে আমি আশা ৰাখিছোঁ উঠি অহা প্ৰজন্মৰ কাৰণে এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি আমি ভাবি তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ কাৰণ আপুনি এতিয়া মানে বহুত গৌৰৱান্বিত অনুভৱ কৰিছে নহয় জানো গৌৰৱান্বিত হয় আমিও গৌৰৱান্বিত যিহেতু আমাৰ স্থানীয় নিজৰ ভণ্টি যিহেতু আমাৰ যিটো নিজৰ এৰিয়াতে এনেকুৱা এখন বিয়া হয় তেতিয়া বহুত ভাল লাগে আৰু সকলো ইয়াতে বহি আছে আৰু ইয়াতে দেখিছে আপোনালোকে ফুলবিলাক চাওক ধুনীয়াকৈ টাবেদি ধুনীয়াকৈ থৈ দিছে সজাই আৰু এইফালে আমাৰ এজন বৰ্তা আহিছে এইফালে আমাৰ স্থানীয় আমাৰ ছাৰো হয় বৰ্তাও হয় আপোনাৰ অনুভৱ কেনেকুৱা আজি গীতাঞ্জলি বিয়াখন বহুত ব্যক্তিক্ৰমিক আজি বৰ ধুনীয়া লাগিছে পৰিৱেশটো ভাল লাগিছে যিহেতু আমাৰ সমাজৰ কাৰণে এটা বাৰ্তা তাৰ ব্যক্তিক্ৰমিক বেলেগতকৈ বেলেগ চিন্তাধাৰাবিলাক তাৰ মানে বিষয়ত বা তাৰ প্ৰসংগ আপুনি যিহেতু উঠি অহা নৱপ্ৰজন্মক কি বাৰ্তা দিব এই বিয়াখনৰ পৰা এই পৰ্যায়ে আচলতে নৱপ্ৰজন্মক এটা উৎসাহ উদ্দীপনা দিব সঁচা অৰ্থত আচলতে বিয়াবিলাক এনেকুৱা ধৰণে হ'ব লাগে বুলি ভাবোঁ মানে এনেকুৱা এটা কিছুমান শহু শাহুক বা পিতৃ মাতৃক যৌতুকৰ যিহেতু আহে তাই কোনো যৌতুক নিনিয়াকে তাৰ মানে জোৰোণৰ নিয়ম নীতি নকৰাকে বিয়াখন ইমান ধুনীয়াকে আয়োজন কৰিছে নহয় জানো বিয়া বস্তুটো আচলতে সেইটোৱে যৌতুক প্ৰথা বা কিবা বয় বস্তুৱে মন বন্ধা বস্তু নহয় প্ৰকৃতিতে দুজন পুৰুষ প্ৰকৃতিৰ মন মিলিলে যিটো ৰূপত মানে এটা পৰ্যায় চলি যায় সেইখনে আচলতে সুন্দৰ সংসাৰ বা সুখৰ সংসাৰ বুলি ভাবোঁ কিন্তু বয় বস্তুত কোনো কথা আহি নপৰেতো নপৰে
ভাল লাগিলে যিহেতু আমাৰ স্থানীয় বহুত মানে শিক্ষিত লোকেও মানে এই কথাষাৰ ছাপোৰ্ট কৰিছে আৰু এইফালে সকলোৱে ফটো মাত ব্যস্ত এইফালে ইয়াকে ক'লো আৰু আপোনালোকে ভিডিঅ'টো চাই সকলোৱে ভাল পালে আপোনালোকৰ মনৰ ভাৱ শ্বেয়াৰ কৰিব আৰু আপোনালোকে এই বিয়াখনৰ পৰা কিমান পজিটিভলি ল'লে আৰু এই বিয়াখনে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে বহুত এটা সুন্দৰ বাৰ্তা সেয়াই আপোনাক বিয়াখনটো সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ মনৰ ভাৱ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু গীতাঞ্জলিলৈ শুভ বিবাহ শুভেচ্ছা সকলোৱে জ্ঞাপন কৰিব দেই ধন্যবাদ